উজনিৰ বাবে সহায়ৰ হাত জামিয়া আছাম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ বানাক্ৰান্তক সৰ্বোতোপ্ৰকাৰে সহায়ৰ চেষ্টা বানাক্ৰান্তৰ মাজত ৫ লক্ষাধিক টকাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শিশুৰ খাদ্য কাপোৰ ফিনাইল ডেটল চেণ্ডেল আদি বিতৰণ কৰিবলৈ ৩ জিলালৈ আজি ৰাওনা হ'ব হোজাই মৰাঝাৰৰ উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ইছলামিক শিক্ষা প্ৰতিষ্ঠান জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ কৰ্তৃপক্ষ ৰাইজৰ দান বৰঙণিৰে চলা এই শিক্ষানুষ্ঠানখনৰ জমা পুঁজিৰ এটা অংশৰে বৃহৎ সাহায্যলৈ আজি নিশাই বানাক্ৰান্তসকলৰ কাষত উপস্থিত হ'ব মাদ্ৰাছাৰ শিক্ষক ছাত্ৰ আৰু পৰিচালনা সমিতিৰ সদস্যসকল অসম দাৰুল হাদিছ জয়নগৰৰ কাৰ্যকাৰী কমিটিয়ে যোৱা ২৮ তাৰিখত এখন মিটিং হৈছিলে সেই মিটিঙত আপাৰ অসমত উজনি অসমত যিসকল মানুহ বানাক্ৰান্ত হৈছে সেইখিনি মানুহৰ সহায়ৰ কাৰণে এটা প্ৰস্তাৱ লৈছে গতিকে আমি আমাৰ মাদ্ৰাছাৰ পুঁজিৰ পৰা এইখিনি পইচা আপোনালোকৰো দান বৰঙণিৰ পইচা সেইখিনি মাদ্ৰাছাৰ পুঁজিৰ পৰা আমি ৫ লাখ টকাৰ এটা অনুদান লৈ যাবলৈ তাত আমি প্ৰস্তুতি গ্ৰহণ কৰিছোঁ আৰু সেই বস্তু বাহিনী লৈ আজি আমি তাত ৰাতিৰ ভাগত ওলাবলৈ ইচ্ছা কৰিছোঁ আমি তাত চেনি ইয়াৰ পিছত আঁঠুৱা বেড কভাৰ গাৰু ইয়াৰ পিছত মহ খেদা ঔষধ এনেকুৱা আৰু 12টা আইটেম ল'বলৈ আমি ইচ্ছা লৈছোঁ আৰু সেইখিনি লৈ আমি আজি যাম আৰু আশা কৰিছোঁ যে যিসকল মানুহ বানাক্ৰান্ত হৈছে তেওঁলোকক যদি আমি এটা সহায় কৰোঁ তেনেহ'লে আল্লাহ আমালোকক হয়তো নেক সৱাব দিব আৰু আমি লগতে দোৱা কৰিছোঁ যে যিখিনি মানুহ বানাক্ৰান্ত হৈছে ভৱিষ্যতে যেন আৰু এনেকুৱা ঘটনা নহয় আমি আমাৰ লাইফত উজনি অসমত এনেকুৱা বানাক্ৰান্ত হোৱা বা ফ্লাড হোৱাৰ কোনো আমাৰ ওচৰত কোনো দৃষ্টান্ত নাই এই বছৰ নতুনকৈ হৈছে আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে ভৱিষ্যতে এনেকুৱা আমাৰ গোটেই অসমখন গোটেই ভাৰতখন যেন এনেকুৱা বিপদৰ পৰা আমি বাচি থাকে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে বহু বছৰ আগে গাইছিল মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে আমি যিটো আজি উজনি অসমত প্ৰলয়ংকাৰী বানে মানুহক জীৱ জন্তুক শেষ কৰি গ'ল উজনি অসমক বিধ্বস্ত কৰি গ'ল সেই বিধ্বংসী বানে যিসকল মানুহক আক্ৰান্ত কৰিলে দুৰ্যোগ আক্ৰান্ত মানুহসকলৰ কাষত থিয় দিবলৈ আমি অসমৰ সৰ্ববৃহৎ ইছলামিক শিক্ষা প্ৰতিষ্ঠান জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ কাৰ্যকৰী কমিটিৰ সিদ্ধান্ত মৰ্মে আৰু মাদ্ৰাছাৰ কাৰ্যকৰী সমিতিৰ সভাপতি হবিব মহম্মদ চৌধুৰী চাহাবৰ নিৰ্দেশত আমি ৫ লাখ টকাৰ এটা পুঁজিৰ বিভিন্ন ধৰণৰ ৰিলিফ সাহায্য সংগ্ৰহ কৰি আমি বয় বস্তুখিনি যিখিনি লাগতিয়াল বস্তু বৰ্তমানে যিখিনি বানাক্ৰান্ত মানুহৰ প্ৰয়োজন বেবী ফুড কাপোৰ চিৰা আপোনাৰ মহখেদা ঔষধ আজি ফেনাইলকে ধৰি বহু সামগ্ৰী আমি কিনি আজি ৰাতি উজনি মুখে আমি ৰাওনা হ'ম মাদ্ৰাছাৰ শিক্ষকসকল থাকিব মাদ্ৰাছাৰ কাৰ্যকৰী সমিতিৰ সদস্যসকল থাকিব গতিকে সকলোৱে এইটো সময়ত মানৱতাৰ আটাইতকৈ সংকটৰ সময়ত জামিয়াৰ দৰে এখন শিক্ষা প্ৰতিষ্ঠান থিয় দি যি নজিৰ সৃষ্টি কৰিলে আমি আশা কৰিছোঁ যে অসমৰ সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে এই সময়ত জাতিৰ সংকটৰ সময়ত মানুহৰ সংকটৰ সময়ত সকলোৱে একেলগে একে সুৰে থিয় দিব বুলি আমি আশা কৰিছোঁ ডবকাৰ পৰা শহীদুল আলমৰ ৰিপৰ্ট টাইম 8